দেখিছে ব্লাড দিলোঁ তো ব্লাড দি মোৰ অলৰেডি বাৰ্ষিক যিটো মোৰ হেল্থ চেকআপ বাৰ্ষিক হেল্থ চেকআপত অলৰেডি আজি ব্লাড দিলোঁ কি টেষ্ট হ'ব গোটেইখিনি সবিশেষভাৱে আপোনালোকক দেখাম হোৱাই হেল্থ ইঞ্চুৰেঞ্চ ইজ ছ' ইম্পৰ্টেণ্ট টু হিউমেন লাইফ এই কথাটো সদায় আপোনালোকে লক্ষ্য কৰিব প্ৰতিজন মানুহৰে হেল্থ ইঞ্চুৰেঞ্চ থকাটো নিতান্ত প্ৰয়োজনীয় কথা আৰু মই আজি কি অলৰেডি লৈছোঁ আপোনালোকে ইয়াত চাই লওক মোক কি মোৰ ব্লাডৰ আজি ৰিপৰ্ট লৈছোঁ এইখিনি কৰোঁতে কিমান টকা মানুহৰ খৰচ হয় আৰু আজিৰ তাৰিখত যিহেতু মানুহৰ দৈনন্দিন জীৱনত আপোনালোকে যদি চাবলৈ যায় বেমাৰ আজাৰ খুব বেছি পৰিমাণে বৃদ্ধি পাইছে নহয় জানো বাৰু তো এই বেমাৰ আজাৰৰ পৰা আপুনি যেতিয়া চিকিৎসাধীন অৱস্থাত থাকিব আপোনাৰ গাঁঠিৰ ধন ভাঙি যথেষ্ট খৰচা কৰি আপোনালোকে ট্ৰিটমেণ্ট কৰিবলগীয়া হয় নহয়নে বাৰু তো আজি হেল্থ ইঞ্চুৰেঞ্চ আজি মোৰ ওচৰত আছিলে সেইটো কাৰণে মই সুন্দৰভাৱে আজি ব্লাড দিলোঁ ইউৰিন টেষ্ট দিলোঁ সম্পূৰ্ণ মোৰ গোটেই মূৰৰ চুলিৰ পৰা গুৰুহালৈকে ব্লাডৰ ওপৰত যিমান টেষ্ট আছে গোটেই টেষ্টখিনি কৰিছোঁ অনুমান কৰিব পাৰেনে বাৰু আপোনালোকে গেছ কৰি কমেণ্ট মাধ্যমত জনাওকচোন যে এই গোটেই মই যিখিনি আপোনালোকৰ স্ক্ৰীণত দেখাইছোঁ এইখিনি গোটেই টেষ্ট কৰিবৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব ন' ডাউট ইয়াত 5,000 টকাৰ ওচৰা-ওচৰি আপোনাৰ খৰচা আছে ইয়াৰ পিছত যদি কিবা বিসংগতি দেখি পায় ব্লাড ৰিপৰ্টত তেতিয়াহ'লে ইয়াৰ ট্ৰিটমেণ্টটো কিন্তু সম্পূৰ্ণভাৱে ফ্ৰী যাৰ হেল্থ ইঞ্চুৰেঞ্চ নাই আজিৰ দিনত সঁচাকৈ বৰ দুৰ্ভগীয়া বুলি ক'ব লাগিব আপোনালোকৰ গাঁঠিৰ ধন ভাঙি কিমান আপোনালোকে মেডিকেল ট্ৰিটমেণ্ট কৰিব গতিকে লৈ আপোনালোকে সুন্দৰভাৱে হেল্থ ইঞ্চুৰেঞ্চ আপোনালোকে যাৰ নাই আপোনালোকে কৰি লওক মই নিজে নিভা হেল্থ ইঞ্চুৰেঞ্চ নিভা পুপা মেক্সৰ হেল্থ ইঞ্চুৰেঞ্চৰ মই এজন ইঞ্চুৰেঞ্চ এজেণ্ট হয় আৰু মই নিজেতো কৰিছোঁ মই মোৰ লগৰ বন্ধুকো মই ধুনীয়াকৈ কৰাইছোঁ যদি আপোনালোকে কৰিব বিচাৰিছে হেল্থ ইঞ্চুৰেঞ্চ কম দামত সুলভ মূল্যত কমেণ্ট কৰি জনাওক আৰু যদি আপোনালোকে মোৰ ওচৰত কৰিব বিচৰা নাই কোনোবা ওচৰৰ আপোনাৰ বন্ধুবৰ্গৰ ওচৰত কিন্তু কৰাই লওক কেলৈ কৈছোঁ লাখ টকা গাঁঠিৰ ধন ভাঙি মেডিকেলত খৰচ কৰাতকৈ আপুনি বছৰি টকা 8,000 পৰা 10,000 টকাৰ ভিতৰত আপোনালোকে যদি ইঞ্চুৰেঞ্চটো কৰাই থয় আপোনাৰ সম্পূৰ্ণ মেডিকেল বিনামূলীয়া তো গতিকে লৈ দেৰি নকৰিব হেল্থ ইঞ্চুৰেঞ্চ ইজ ছ' এচেঞ্চিয়েল ফৰ হিউমেন বিং তো সেই বস্তুটো সদায় মনত ৰাখিব হেল্থ ইঞ্চুৰেঞ্চটো সদায় কৰিব তো মই কি লৈছোঁ গোটেই স্ক্ৰীণত আপোনাক দেখাইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ মোৰ চিকিৎসা কেনেকৈ হ'ব সেইখিনি মই আপোনালোকক দেখুৱাম তো এটা ভাল ইনফৰ্মেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ অন্য এটা ভিডিঅ'ৰ অপেক্ষাত বন্দে মাতৰম